নমস্কাৰ সকলোলৈকে শুভ সোমবাৰ। বাবা অগ্নিনাভ। বাবা অগ্নিনাভৰ চমৎকাৰৰ বিষয়ে বৰ্তমান নজনা কোনো নাই। শিৱসাগৰ জিলাৰ নাজিৰা নামে ঠাইত অৱস্থিত ভগৱান মহাদেৱৰ এভাগী চমৎকাৰ তথা এভাগী জাগ্ৰত মন্দিৰ হৈছে বাবা অগ্নিনাভ মন্দিৰ। যিভাগী মন্দিৰত গৈ ভগৱান মহাদেৱৰ পৰম ভক্তসকলে শুদ্ধ অন্তৰে নিজৰ মনৰ মনোবাঞ্ছাখিনি প্ৰাপ্তিৰ কাৰণে ভগৱান মহাদেৱ তথা ভগৱান অগ্নিনাভৰ ওচৰত যদি সেৱা ধৰে, ভগৱান অগ্নিনাভে সেই সকলো মনৰ মনোবাঞ্ছা তৎকালেই পূৰণ কৰি দিয়ে। আজি হৈছে পবিত্ৰ সোমবাৰ, ভগৱান মহাদেৱৰ দিন। আজিৰ এই শুভ ক্ষণত তথা শুভ দিনত আমি অগ্নিনাভ বাবাৰ কিছুমান চমৎকাৰী তথা অলৌকিক ঘটনাৰ বিষয়ে জানো আহক। যিসমূহ অলৌকিক ঘটনা দেখিলে বা শুনিলে আপোনালোকৰ অগ্নিনাভ বাবাৰ ওপৰত থকা বিশ্বাস, আস্থা তথা ভক্তি দুগুণে বৃদ্ধি পাব। আমি সঘনে দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ, কিছুমান দম্পতীৰ বহু বছৰ ধৰি বহু চিকিৎসাৰ অন্ততো এটি সন্তানৰ মুখ দেখিবলৈ সক্ষম নহয় আৰু তেতিয়া তেওঁলোকে উপায়হীন হৈ সন্তানৰ আশাই বাদ দিয়ে। কিন্তু যেতিয়া সেইসকল দম্পতীয়ে নিজৰ পবিত্ৰ অন্তৰে এটি সন্তান প্ৰাপ্তিৰ কাৰণে ভগৱান অগ্নিনাভৰ ওচৰত সেৱা ধৰে, তেতিয়া বাবাই আশীৰ্বাদ স্বৰূপে সেইসকল দম্পতীক সন্তানৰ মুখ দেখায়। আৰু তেনেধৰণৰ এটি চমৎকাৰী ঘটনা আজি কিছুদিন পূৰ্বে অগ্নিনাভ মন্দিৰত সংঘটিত হৈছে। এই দুগৰাকী বাই ভনী, দুয়োগৰাকীয়ে সন্তান প্ৰাপ্তি একেলগে হৈছে। এগৰাকীৰ আজি বিবাহপাশত আবদ্ধ হোৱা 9 বছৰ হ'ল। আজি 9 বছৰ দিনে বহু চিকিৎসাৰ অন্ততো বহু চেষ্টাৰ পাছতো এটি সন্তানৰ মুখ দেখিবলৈ সক্ষম নহ'ল। ফলত তেওঁলোক ভাগি পৰাৰ অন্তত নিজৰ ভনীয়েকে এবাৰ অগ্নিনাভ মন্দিৰলৈ গৈ সেৱা ধৰিবলৈ ক'লে আৰু যেতিয়াই তেওঁলোকে অগ্নিনাভ মন্দিৰত সেৱা ধৰিলে, তাৰ এমাহৰ অন্ততেই তেওঁলোকৰ জীৱনলৈ ভাল খবৰ আহিল আৰু এয়া তেওঁলোক দুয়োৰে কোলাত দুটি মৰম লগা সন্তান। ইয়ালৈ অহা কিমান দিন পিছত? ইয়ালৈ আহিছিলোঁ যে যোৱা বছৰ, এবছৰ নাই, এমাহতে মানে ফল প্ৰাপ্তি আমি ইয়াৰ পৰা গৈ মানে নৱেম্বৰত আহিছিলোঁ। এতিয়া আপোনাৰ আগষ্ট 20 তাৰিখে আৰু দুয়োগৰাকী একেলগে আহিছিলে ন? একেলগে আহিছোঁ, আমি একেলগে নি মালি নিছোঁ, একেলগে হৈছে। এয়াই হৈছে বাবাৰ ওপৰত থকা বিশ্বাস তথা ভক্তিৰ ফল। এহাল দম্পতীয়েহে বুজি পায়, যেতিয়া বিবাহৰ বহু বছৰৰ অন্ততো, যেতিয়া বহু চিকিৎসাৰ অন্ততো এটি সন্তানৰ মুখ দেখিবলৈ নাপায়। বাবাই যাতে এই কণমানি দুটিক কুশলে ৰাখক, সদায় সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক। এটি পৰিয়ালৰ মুৰব্বী হৈছে এজন দেউতাক আৰু সেই পৰিয়ালটোৰ সকলো সদস্য দেউতাকজনৰ ওপৰতেই নিৰ্ভৰ কৰি থাকে, কিয়নো প্ৰায়সংখ্যক পৰিয়ালৰ দেউতাকজনেই হৈছে উপাৰ্জনৰ মূল কেন্দ্ৰবিন্দু। আৰু এটি পৰিয়ালৰ দেউতাকজনেই যদি অসুস্থ অৱস্থাত থাকিব লগা হয়, পৰিয়ালৰ সকলো সদস্যৰেই মনবোৰ মৰি যায়। পৰিয়ালৰ সকলো সদস্যই চিন্তাত থাকিবলৈ আৰম্ভ কৰে। আৰু তেনে অৱস্থাই হ'ল এইজন দেউতাকৰ লগত। এইজন দেউতাৰ বহু দিনৰে পৰা এটি ভৰিৰ ৰোগত আক্ৰান্ত হৈ আছে, যাৰ নাম পানীজ্বলা, যাৰ ফলত তেওঁ নিজেই খোজ কাঢ়িবও নোৱাৰে। ঘৰৰ আন সদস্যসকলে তেওঁক দাঙিহে এঠাইৰ পৰা আন ঠাইলৈ নিব লাগে আৰু তেখেতৰ ৰোগ নিৰাময়ৰ কাৰণে বহু চিকিৎসাৰ অন্ততো তেখেতে কোনো ফল পাবলৈ সক্ষম নহ'ল। কিন্তু যেতিয়াই তেখেতক অগ্নিনাভ মন্দিৰৰ বৰচাকিৰ পৰা লৈ যোৱা মিঠাতেল তেখেতৰ অসুস্থ ভৰিত সানিলে, তেওঁ লাহে লাহে সুস্থ হ'বলৈ আৰম্ভ কৰিলে। নহয়নে বাৰু এয়া অলৌকিক ঘটনা? যি ৰোগ ডক্তৰে বহু চেষ্টাৰ অন্ততো উপশম কৰিবলৈ সক্ষম নহ'ল, সেয়া অগ্নিনাভৰ পৰা লৈ যোৱা মিঠাতেলে কৰি দেখালে। যেতিয়া ওচৰৰে খুৰী এজনী আহিছিল, আপোনাৰ তাৰ পৰা আপোনাক সুধি কিনে আপুনি তেল দিছিলে লগাবৰ কাৰণে, নি কিনে যেতিয়া দিলে খুৰীজনীয়ে, মই ফাৰ্ষ্টৰ দিনা বাবাৰ নাম লৈ কিনে দেউতাক লগাই দিলোঁ। লগাই দিয়াৰ লগে লগে পিছদিনাই আমি প্ৰমাণটো পাই গ'লোঁ যে অলপকৈ শুকাই গ'ল। 2 দিনত পানীটোও নাইকিয়া হ'ল, 3 দিনত দেউতা মানে খোজ কাঢ়িব পৰা হ'ল। আৰু যিজন মানুহক মানে আমি দাঙি লৈ ফুৰিব লগা হৈছিলে, সেইজন মানে নিজে। এয়াই হৈছে অগ্নিনাভ বাবাৰ মহিমা তথা চমৎকাৰ।
ভক্তসকলে যদি নিজৰ পবিত্ৰ অন্তৰে তথা নিজৰ শুদ্ধ মনেৰে অগ্নিনাভ বাবাৰ ওচৰলৈ আহি নিজৰ সকলো মনৰ মনোবাঞ্ছা ব্যক্ত কৰে তেন্তে অগ্নিনাভ বাবাই তেখেতক ফল প্ৰদান কৰিবই। অগ্নিনাভ মন্দিৰলৈ বহু জটাধাৰী লোক আহে, যিসকল লোকৰ বহু দিনৰে পৰা বহু বছৰৰে পৰা নিজৰ মূৰত জটা বান্ধ খায় আৰু সেই জটা নিৰাময়ৰ কাৰণে বহু চিকিৎসাও কৰে, কিন্তু জটাৰ পৰা উপশম নাপায়। আৰু অৱশেষত অগ্নিনাভ মন্দিৰলৈ আহি নিজৰ পবিত্ৰ অন্তৰে সেই জটা ভাগি খুলি দিবৰ কাৰণে বা সেই জটা ভাগি হৰাই দিবৰ কাৰণে সেৱা আগবঢ়ায় আৰু অগ্নিনাভ বাবায়ো তেওঁলোকৰ মূৰৰ পৰা সেই জটা নিৰাময় কৰে। এগৰাকী মহিলা, যিগৰাকী মহিলা বহু বছৰৰে পৰা অৰ্থাৎ 4 বছৰৰ পৰা তেওঁ মূৰত জটা বান্ধ খাইছিল আৰু তেওঁ বহু চিকিৎসাৰ অন্ততো সেই জটাৰ পৰা নিৰাময় পোৱা নাছিল। আৰু যেতিয়াই তেওঁ অগ্নিনাভ বাবাৰ মন্দিৰলৈ আহিম বুলি ভাবিলে তেতিয়াই সেই জটাভাগীৰ 2টা ভাগত বিভক্ত হ'বলৈ আৰম্ভ কৰিলে। আৰু যেতিয়া অগ্নিনাভ মন্দিৰলৈ আহিল তেতিয়া তেওঁ জটা ভাগি সম্পূৰ্ণৰূপে খোল খাই গ'ল আছিলে। আৰু যেতিয়া অগ্নিনাভ মন্দিৰত আহিম বুলি ভাবিছিলে, ভাবোতে জটাভাগ মাজতে দুভাগ হোৱাৰ দৰে অলপমান খোল খাই গ'ল, মানে তাক হৈ লাডু হৈ আছিলতো সেয়া মানে মেল খাই গ'ল, ফাট মেলি গ'ল। তাৰপৰা ইয়াত আহিলে, ইয়াতৰ যিখিনি ভগৱানে যিকণ কৰিবলৈ দিছে সেইকণ কৰিলোঁ। মই নহয় আচলতে সেয়া বাবাই কৰিছে বুলিয়ে ক'ব লাগিব। যিখিনি কৰ্ম মই কৰিব লাগে কৰিলোঁ। কৰি পঠোৱাৰ পিছত তেওঁ শুক্ৰবাৰে আহিছে, শনিবাৰে তেওঁ মাকৰ ঘৰত থাকিলে, শনিবাৰে একো নহ'লে। আৰু দেও আৰু সোম এই 2টা দিনত এই মহিলাগৰাকীৰ এটি পুত্ৰ সন্তানে আত্মহত্যাৰ নিচিনা পথ বাছি ল'লে, কিয়নো এই মহিলাগৰাকীৰ পুত্ৰ সন্তান আছিল মহাদেৱৰ অতিকে পৰম ভক্ত। সেই পুত্ৰ সন্তানটিয়ে পুলিচৰ ইণ্টাৰভিউৰ কাৰণে নিজকে প্ৰিপেৰেশ্যন কৰি আছিল আৰু যেতিয়া ইণ্টাৰভিউৰ দিন কাষ চাপিলে তেতিয়া দৌৰি থকা অৱস্থাত এদিন সি দুখ পালে আৰু দুখ পাই সি ইণ্টাৰভিউ দিব নোৱাৰিম বুলি ভাবি বহুত ভাগি পৰিলে। সেয়েহে এনেধৰণৰ আত্মহত্যাৰ নিচিনা পথ বাছি ল'লে। সেয়েহে মাকৰ খং উঠি পুতেকক কিয় মহাদেৱে ৰক্ষা নকৰিলে বুলি পুতেকে পূজা অৰ্চনা কৰা স্থানত থকা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ফটো ভাগি ফালি পেলালে আৰু সেয়েহে মহাদেৱ ৰুষ্ট হৈ এই মহিলাগৰাকীৰ মূৰত এনেধৰণৰ জটা দিলে আৰু তাৰ নিৰাময়ৰ কাৰণে এই মহিলাগৰাকীয়ে আজি অগ্নিনাভ মন্দিৰত উপস্থিত হৈছে। ভগৱানে যিমান পৰীক্ষা ল'লেও ভগৱানৰ ওপৰত কেতিয়াও আস্থা হেৰুৱাই দিব নালাগে। প্ৰিয় দৰ্শকসকল, এয়াই হৈছে অগ্নিনাভ বাবাৰ অলৌকিকতা। যদি অগ্নিনাভ মন্দিৰলৈ আহি আপোনালোকৰ পবিত্ৰ অন্তৰে শুদ্ধ মনেৰে অগ্নিনাভ বাবাৰ ওচৰত আপোনালোকে সেৱা প্ৰাৰ্থনা কৰে তেন্তে অগ্নিনাভ বাবাই আপোনালোক সকলোৰে মনৰ মনোবাঞ্ছা নিশ্চয় পূৰণ কৰিবই। বিশ্বাসেই মিলয় হৰি। যদি আপোনালোকে অগ্নিনাভ বাবাৰ অলৌকিকতাসমূহ বিশ্বাস কৰে তেন্তে আপোনালোকৰ কাৰণে ভগৱান অগ্নিনাভে আপোনালোকৰ সকলো মনৰ মনোবাঞ্ছা পূৰ্ণ কৰিব। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভগৱান অগ্নিনাভে আপোনালোকৰ জীৱনলৈ মংগলৰ বাৰ্তা কঢ়িয়াই আনক। ওম নমঃ শিৱায়।